খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমহলা ব্লকত এতিয়া বাঘৰ আতংক আৰু বাঘৰ সন্ত্ৰাসে নিৰ্ধাৰণ কৰিছে ইয়াৰ অঞ্চলবাসীক। কেৱল সেয়ে নহয়, দিন দুপৰতে বাঘে গৰু ছাগলী মাৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিমহলা ব্লকৰ এখন বাৰীত, আৰু মই দেখুৱাব বিচাৰিম যে বাৰীত এনেধৰণে বাঘৰ খোজ, অসংখ্য বাঘৰ খোজ পোৱা গৈছে। আৰু প্ৰতিদিনেই বাঘে গৰু ছাগলী মাৰি ৰাইজক মাজত আতংকৰ সৃষ্টি কৰিছে। আৰু মই দৃশ্য দেখুৱাম যে বাঘে এইফালেই এটা গৰু মাৰি লৈ গৈছিল, আৰু এয়া জেউৰা ভাঙি থোৱা আছে, যি জেউৰাৰ ভাঙি বাঘে গৰু লৈ গৈছিল। আমি কথা পাতিম, ইয়াৰ স্থানীয় ৰাইজ আছে। ফটকা ফুটাই টিং বজাই বাঘ খেদিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, বাঘ নোযোৱা হৈছে অঞ্চলটোৰ পৰা। আমি কথা পাতিম, আপোনাৰ চলাইছোঁ কেতিয়া কেনেধৰণে বাঘে আক্ৰমণ কৰিছে? বাঘে গধূলি 6:30মান বজাৰ পৰাই বাঘে গৰু ধৰিছে। তাৰপৰা ৰাতিপুৱা দিনতো কেতিয়াবা ছাগলী মেলিলে ছাগলী দিনতো মাৰি পেলায়। আমি সেইকাৰণে আমি মানে বিচাৰিছোঁ যে আমাৰ বন বিভাগৰ মানুহখিনিক যে আহি বাঘটো যেন ধৰি লৈ যোৱাৰ ব্যৱস্থা কৰে। এতিয়া গৰু ছাগলী কেনেকৈ ক'ত বান্ধি থৈছে? এতিয়া গৰু ছাগলী আমাৰ এতিয়া গঁৰাল ওখকৈ বনাবলগীয়া হৈছে ছাগলীৰ কাৰণে গঁৰাল ওখকৈ বনাই আমি ওপৰত ৰাখিবলগীয়া হৈছে। তলততো বান্ধিবলৈ আমাৰ কোনো উপায় নাই, কাৰণ তলত বান্ধিলেই খাই পেলায়। ফৰেষ্টক জনাইছে নেকি? নাই জনোৱা। ফৰেষ্টক জনোৱা হোৱা নাই এতিয়ালৈকে। আজি কথা পাতিছিলোঁহে, আপোনালোকে যেতিয়া পালেহি আৰু তেতিয়া আমি কি জনাম, আপোনালোকে সেইটো ব্যৱস্থা ল'ব আৰু। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এটা দুটা বাঘ নহয়, অসংখ্য বাঘ থকা আপোনালোকে অনুমান কৰিছে। কেনেকুৱা ধৰণৰ ইয়াত কেনেকৈ পৰ্যায়ত আপোনালোকে কটাইছে? যিহেতু বাঘৰ যিটো সন্ত্ৰাস, এতিয়া আমাৰ নিশা শুবলৈ অসুবিধা, তাতে আকৌ আমি গৰু ছাগলীখিনি আমি নিৰাপদে ৰাখিবলৈ অকণমান অসুবিধা হৈছে। গতিকে এইটো এটা আমাৰ কাৰণে এটা বৰ ভয়ানক পৰ্যায়ত আছোঁ আমি এতিয়া। গৰু ছাগলীৰ কাৰণে অসংখ্য গৰু ছাগলীটো মাৰিলেই এতিয়া মানুহকো আক্ৰমণ কৰাৰ সম্ভাৱনা আমি এতিয়াতো ভয় হৈছে আমাৰ। বন বিভাগ কি জনাব, আহ্বান জনাব? বন বিভাগ আমি এইটোৱে জানো যে যিকোনো প্ৰকাৰে আমাৰ ৰাইজক এটা সুৰক্ষা দিব লাগে। বাঘটো যেনে তেনে ধৰি মেলি নি কেনে ক'ৰবাত যাতে নিৰাপদ ঠাইলৈ নিব লাগে, এই আমাৰ আহ্বান। নহ'লে আমি গৰু ছাগলী পোহাটো অসম্ভৱ হৈ পৰিছে। হয়, নিশ্চয়কৈ কৃষকৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে নাহৰ ফুটুকী বাঘে। আৰু নিশা হ'লেই ফটকা ফুটাই ইয়াৰ গাঁওবাসীয়ে বাঘ খেদাবলগীয়া অৱস্থাৰ সৃষ্টি হয়। তথাপি ঘৰৰ ওচৰতে বিচৰণ কৰি থাকে নিশা বাঘ। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকে নিশা ফটকা ফুটাই বাঘ খেদাবলগীয়া হৈছে। হয় হয়, আমি নিশা ফটকা ফুটাওঁ, জুই জ্বলাওঁ, টিং বজাওঁ, টোপনি ক্ষতি কৰোঁ। নিজৰ গোহালিতে গৰু মাৰিছে, গঁৰালত ছাগলী 10-12টা মাৰি নিছে। এতিয়া আমাৰ উপায় নাই, কি উপায় কি কৰিম নিজেই মানে ভাবিব পৰা নাই। আপোনাৰ কি কি মাৰিলে বাঘে? ছাগলী মাৰিলে 9-10টা, আকৌ গৰু এটা গোহালিতে মাৰিছে গৰুটো, তাৰপৰা আকৌ ছাগলীও গঁৰালতে মাৰিছে। প্ৰত্যেকৰে মাৰিছে নেকি অঞ্চলটো? প্ৰত্যেকৰে মাৰিছে, যাৰ যেনেকৈ সুবিধা পাইছে তেনেকৈ মাৰিয়ে দিছে। এতিয়া বাৰীলৈ খেতি কৰা খেতিয়কৰ আহিবলৈ ভয় হৈছে। আমিও এতিয়া ইমান মাটিখিনি পৰি আছে, আমি এতিয়া বাঘৰ ভয়ত এনেকৈ বটানি কৰি থ'ব লগা হৈছে। নহ'লে আমি খাম কি, কৰিম কি, থাকিম কেনেকৈ? কৃষক আছে এই অঞ্চলটোত, দূৰ দূৰণিৰ পৰা বা ওচৰৰ কাষৰীয়া গাঁওকেইখনৰ পৰা কৃষকসকলে আহি এই অঞ্চলটোত খেতি কৰে। আপোনাৰ ওচৰলৈ আহিছোঁ, বাৰীলৈ আহিবলৈও ভয় হয় নেকি আপোনালোকৰ? বাৰীলৈ আহিবলৈ ভয়ৰ কাৰণে আমি এইটো কৰিয়ে খাই থাকোঁ। আমি যে এইখিনি কৰিব নোৱাৰোঁ, আমাক চৰকাৰে কোনো এটা হেৰি নিদিয়ে, আমি কেনেকৈ থাকিম? ধন্যবাদ জনাইছোঁ। এনেধৰণে এতিয়া ডিমহলা ব্লক গাঁৱৰ ৰাইজে এতিয়া আতংকত কটাবলগীয়া হৈছে, যিহেতু বাৰীলৈ আহিবলৈ ভয়। আনফালে আকৌ যিকেইটা ঘৰ আছে, এই ঘৰসমূহত এতিয়া বাঘৰ আতংক, যিহেতু ঘৰৰ কাষতে বাঘে বিচৰণ কৰিছে। আমি পুনৰ দৃশ্য দেখুৱাম। মাত্ৰ 2টা দিন পূৰ্বে এই পথেৰেই, অৰ্থাৎ এনেধৰণে এতিয়া এই বনৰ ওপৰে যিখিনি বন মৰি আছে, এই বনৰ ওপৰে বাঘে চোচৰাই নিছিল, বাঘে লৈ গৈছিল গৰু। আৰু এনেধৰণে এতিয়া গৰু ছাগলী নিধন কৰিছে বাঘে, এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু সেয়েহে বন বিভাগক আহ্বান জনাইছে যে শীঘ্ৰে এই বাঘটো পিঞ্জৰাবদ্ধ কৰি এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ, নহ'লে এই কৃষকসকল বাৰীত আহিবলৈ ভয় অথবা খেতি কৰিবলৈ ভয়। সেয়েহে বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে এই অঞ্চলবাসীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।